সুকুমাৰ গোস্বামী ডাঙৰীয়া আপোনাক মই স্বাগতম জনাইছো এটা সবৰে কাৰণে এটা কঠিন মুহূৰ্ত এটা 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 বাতৰি ওলাই আছে যে আপোনাৰ জীয়ৰী আপোনাৰ ছোৱালী সুস্মিতা গোস্বামীও সেই দিনাখন ছিংগাপুৰত সেই য়ৰ্টখনত আছিল য'ত জুবিন গাৰ্গ গৈছিল আৰু পৰৱৰ্তী সময়ত আমি সেই বেয়া খবৰটো পাইছো সো অকমান জনাব নেকি যে আপোনাৰ জীয়ৰী সুস্মিতা গোস্বামী কেনেকে গ'ল বা কি কৰে তেওঁ তাতে থাকে এই মোৰ জীয়ৰী সুস্মিতা গোস্বামী তাত নেশ্যনেল ইউনিভাৰ্চিটি অফ ছিংগাপুৰত এটা কোৰ্স কৰিব গৈছে আজি 1.5 বছৰমান আগতে গৈছে তো যেতিয়া ফেষ্টিভেলৰ কথা আমাক কৈছে যে ইয়াতে নৰ্থ ইষ্ট ফেষ্টিভেল হ'ব জানা তো আমিও ভাবিছো ঠিক আছে ফেষ্টিভেল হ'লে তো নৰ্থ ইষ্ট ফেষ্টিভেল হ'ব তাত আৰু নাযাবনে তো তাৰ পিছত দিন ক'লে যে ইয়াতে এটা আউটসাইড ট্ৰিপ হ'ব তাৰ পিছত ক'লে যে দুটামান সিট খালী আছে কোনোবা যাব নেকি তেতিয়া তাইতো জুবিন গাৰ্গ ডাঙৰীয়াক লগ পাব এইটোতো আৰু ডাঙৰ কথা এটা মানে আৰু সিহঁতৰ কাৰণে তেতিয়া সিহঁতে কৈছে ডেফিনেটলি তাই আৰু এটা কোনোবাক লগ কৰিছে সেইটোও গৈছে সেইটো নাম মই ভালকে নাজানো অসমীয়া বুলি জানো আৰু তো গ'ল যোৱাৰ পিছত আৰু বোধহয় আফটাৰনুন মানে হ'ব 1 মান বজাৰ পৰা হৈছিলে নেকি পাৰ্টিটো যোৱাৰ পিছত যিবিলাক প্ৰথমৰ ভিডিঅ' আপোনালোকে চবেই জানে আৰু হাঁহি মাতি চবে কথা পাতি আছে কোনোবাই ফূৰ্তি কৰিছে কোনোবাই হাঁহিছে তো তাৰ পিছত যেতিয়া এই দূৰত যোৱাৰ পিছত এক্টিভিটি বিলাক ষ্টাৰ্ট হ'ল তেতিয়া তাই আৰু যিজনী আৰু ছোৱালী আছিলে কি নাম আছিলে ছিংগাৰ যে মানে এনিৱে তাই সিহঁতে আপাৰ ডেকত গ'ল এই ফটো চটো ল'ব চিনাৰী বিলাক চাব এনেকুৱা আৰু তাৰপিছত 1.5 ঘণ্টামান পিছত নেকি কোনোবাই খবৰ দিলে যে সামথিং চিৰিয়াছ আছে পেন কাম ডাউন তো গৈ দেখিলে একদম স্পটততো সিহঁতক যাব দিয়া নাই সিহঁতে দূৰৰ পৰা যি দেখিছে আৰু যে কিবা চিপিআৰ কৈ আছে কোনোবাই আৰু কেপ্টেইন আহিছে কেপ্টেইনে কিবা কিবি কৰি আছে তাৰপিছত সিহঁতক ইমিডিয়েটলি পুলিচে এস্কৰ্ট দি সিহঁতক লৈ আহিলে এটা ঠাইলৈ তাতে এটা সিহঁতৰ কিবা কোষ্ট গাৰ্ডেন নে কি এটা ষ্ট্ৰাকচাৰ এটা আছে অফিচ টাইপ তাতে সবকে ডিটেইন কৰিলে ফাৰ্ষ্ট আৰু ইমিডিয়েট এম্বুলেন্সত এজন মানুহক দি হস্পিটেল পঠাই দিলে তো সেইবিলাকত কোনো আৰু 1 ছেকেণ্ডো কিজানি মিনিটো মানে সিহঁতে দেখা মতে মানে সব হাৰিডলি হৈছে আৰু একদম তাত কোনো ডিলে বা কিবা এইবিলাক হোৱা নাই তাই দেখা মতে তাৰপিছত সবকে ডিটেইন কৰিলে এজনক যাব দিছে সেইজনৰ নামটো মই ভালকে নাজানো কিন্তু এজন যাব দিছে এই গোটেইখিনিৰ পৰা ইভিন কেপ্টেইনকো ডিটেইন কৰি থৈছে 1 by 1 সেপাৰেট ৰুমত সবকে হেৰি লৈছে টেষ্টিমনি লৈছে ৰেকৰ্ড কৰিছে সবৰে ফোন বিলাক লৈ যিমান সেই দিনৰ ভিডিঅ' আছিল ষ্টিল আছিল সবখিনি কালেক্ট কৰিছে কালেক্ট কৰাৰ পিছত ৰাতি 11টা মান বজাত মানে আমাৰ ইণ্ডিয়ান টাইম সিহঁতক কণ্ডিশনেলি ৰিলিজ কৰিছে কৈছে যে এজ এন হোৱেন ইউ আৰ কল ইউ হেভ টু কাম এণ্ড এটেণ্ড দ্য পুলিচ ষ্টেচন তাৰপিছত ইতিমধ্যে 3বাৰ নে 4বাৰ এইটো 4টা ষ্টেজত ইনভেষ্টিগেশ্যন হৈছে মাতিছে তাত এক মাতিছে 4বাৰ ওকে আৰু বাকী বিলাকক কেতিয়া কিমান মাতিছে 3বাৰ নে 5বাৰ নে 2বাৰ সেইবিলাক তাই নাজানে লাষ্ট কেতিয়া মাতিছে লাষ্ট মাতিছে বোধহয় 3 দিন নে 4 দিন হ'ব নেকি ইয়াৰ মাজতে আকৌ মোবাইলটো লৈ গৈছে প্ৰায় 6 দিন মানৰ কাৰণে আচ্ছা কৈছে যে ডাটাবিলাক আমি ষ্টাডি কৰিম তাৰপিছত ভেৰাচিটি যিটো এইবিলাক কোনোবাই এডিট কৰিছে নেকি কোনোবাই মৰ্ফ কিবা কি আৰু এইবিলাক ডিলিট কৰিছে নেকি বা কিবা কিবি কৰিছে নেকি সেইবিলাকো আমি ষ্টাডি কৰিম কৰি পেলাই ঘূৰাই দিবার সময়ত আমি মাতি কিনে তোমালোক ঘূৰাই দিম এইটো ছিংগাপুৰ পুলিচলে মাতিছে ৰাইট ছিংগাপুৰ পুলিচ আচ্ছা অলৰেডি তেওঁ 4বাৰ আপোনাৰ ছোৱালী সুস্মিতা 4বাৰ গৈছে কিমান দেৰি থাকি কিবা কৈছে নেকি কেতিয়াবা আধা ঘণ্টা কেতিয়াবা তাত পুলিচৰ হেৰিবিলাক অলপ বেলেগ এতিয়া সিহঁতে লাষ্ট যিটো পুলিচ অফিচাৰজনে কৈছে যিজনে তাইৰ লগত হেণ্ডেল কৰি আছে বেলেগৰ লগত হেণ্ডেল কৰি থাকেতো যে এতিয়া আমাৰ ৰিপৰ্ট ইন ফাইনেল ষ্টেজ অসমত ইমান ডাঙৰ এটা হেৰি হৈছে তাৰপিছত আমিও আকৌ সব বস্তু ডাবল চেক ট্ৰিপল চেক কৰি আছো কিবা যাতে কি একো ৰৈ নাযায় যাতে ইয়াৰ পিছত আমি তাই সুধে যে ইয়াৰ পিছত কি এই ৰিপৰ্ট হোৱাৰ পিছত আমি ফ্ৰী নে সদায় এটা টেনচন আছে ইমান ডাঙৰ এটা শ্বক পাইছে ইমান ডাঙৰ এটা মৰ্মান্তিক ঘটনা চকুৰ আগত যিয়ে দেখে এইটো কেনেকুৱা হ'ব কৈছে যে ইয়াৰ পিছত প্ৰচেছটো হ'ল আমাৰ কৰোনাৰ মানে আমাৰ মেজিষ্ট্ৰেটৰ নিচিনা নেকি জুডিশিয়েল হিয়াৰিং টাইপৰ হ'ব তাত আমি সাবমিট কৰিম গোটেইখিনি অল টেষ্ট ৰিপৰ্ট অল চেম্পলছ এই যিবিলাক তাত কোনোবাই কৈছে কিবা নিছে মাংস কিবা হেনটেন এইবিলাক সব উইথ ভিডিঅ'
আৰু যিমান টেষ্টিমনি লোৱা হৈছে ইনক্লুডিং এই কেপ্টেইন চব আমি তাতে ছাবমিট কৰিম। ছাবমিট কৰাৰ পিছত যদি তেওঁলোকে কৰোনাৰে কিবা সন্দেহ থাকে আকৌ মাতিব। আচ্ছা, তো এতিয়া বোধহয় কিছুদিন পিছত হয়তো তাত যাব সেই গোটেইখিনি কৰোনাৰ যিটো ইম্প্ৰেশ্যন ষ্টেচনৰ পৰা পাইছে সিহঁতে মোৰ ছোৱালীয়ে, বাকীবিলাকৰ কথাটো মই গাত ল'ব নোৱাৰো। তাত যোৱাৰ পিছত হয়তো সেইটো ফাইনেল ৰিপৰ্ট আকাৰে আহিব। আমাৰ অসম গভৰ্ণমেণ্টতো ইতিমধ্যে কি MLT নে কি এক্ট মোক এটা কথা কওক, এতিয়া তেওঁলোকক ছিংগাপুৰ এৰি যাব লাগে নেলাগে তেনেকুৱা কিবা কথা কৈছে যে তোমালোকে 1 নম্বৰ কথা আমাক যি ষ্টেটমেণ্ট দিছা তাৰ বাহিৰে কিবা বেলেগ ষ্টেটমেণ্ট কতো নিদিবা, কাৰণ এইটো দিলে তোমালোকৰ বিপদটো বেছি হ'ব। আচ্ছা, তেতিয়া তোমালোকে আমাৰ গভৰ্ণমেণ্টৰ পৰাও বিপদত পৰিব পাৰা। হয়, ফেচবুকত ধৰা এটা কিবা কৈ দিলা আৰু আমাক ষ্টেটমেণ্ট দিছে কিবা এটা, সেইটো যদি প্ৰমাণ হয় তেতিয়াহ'লেতো ছিংগাপুৰ গভৰ্ণমেণ্টতে তোমালোকে আকৌ কেছত ফচি থাকিব লাগিব। মানে আৰু দেশ এৰা নেৰা ভাৰতলৈ অহা নহা তেনেকুৱা কিবা কৈছে নেকি? সেইটো কোনো ৰেষ্ট্ৰিকশ্যন নাই, কিন্তু আহিলে ছিংগাপুৰ পুলিচৰ পাৰ্মিশ্যন ল'ব লাগিব। ছিংগাপুৰ পুলিচৰ পাৰ্মিশ্যন এইকাৰণে ল'ব লাগিব, কৰোনাৰে মাতিব পাৰে। আচ্ছা, অলৰেডি কৈছে কৰোনাৰে মাতিব পাৰে, মানে মাতিবই। কাৰণ যিটো এটা মানে এটা হেৰি সৃষ্টি হৈছে ঢৌ, মানে যেনেকুৱা এটা মানে ডাঙৰ ঘটনা এটা, সিহঁতেওতো চব গম পাই আছে না। গতিকে মাতিবই বুলি প্ৰায় মাতিব বুলিয়ে কৈছে, কনফাৰ্ম বুলিয়ে কৈছে যে মাতিবই, আৰু সেইকাৰণে আহিলে পাৰ্মিশ্যন লাগিব বুলি কৈছে অলৰেডি। আচ্ছা, এতিয়া আপুনি ডেফিনেটলি সেই পাৰ্টটো যদি হৈ যায় তেতিয়াহ'লে আপুনিও বিচাৰিব যে প্ৰয়োজন হ'লে আপোনাৰ ছোৱালী অসমলৈ আহি মই তাতে অলৰেডি কৈছো যে যদি চামন যদি তাই পায়, তাই প্ৰচেছটো শেষ হ'লে তাই নিশ্চয় প্ৰথমতে মই তাইক মাতিম। ইমান ডাঙৰ ঘটনা এটা হৈছে, আমি চবেই বিচাৰো কোন কালপ্ৰিট আছে, কোন আছে, কি আছে, চব ওলাই আহক, যিয়ে কিবা কৰিছে তেওঁ শাস্তি পাওক। গতিকে সেই ৰিপৰ্টটো যদি যিমান সোনকালে আনিব পাৰে সিমানেই ভাল বুলি ভাবো, আমি কামত আহিব ইনভেষ্টিগেশ্যনত। হয়, সুকুমাৰ গোস্বামী ডাঙৰীয়া, ধন্যবাদ আমাৰ লগত কথা পতাৰ বাবে। আমি আশা কৰিম যাতে সঁচা কথাটো পোহৰলৈ আহে, দুখীয়া শাস্তি পায়। ধন্যবাদ। ঠিক আছে, থেংক ইউ।